মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই মই বোলো আজি দিলো মজা একদম মানে মুখে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে পুৰা একদম এনেকে জঁপিয়াই গৈছে বুজিছ নাই মই বিৰাট ফূৰ্তি পাইছোঁ বোলো পাবা মজা আজি গধূলিলৈ পুৰা খজুৱতি হ'ব CM কিট হিচাপে যেতিয়া দিবলৈ ক'লো CM কিটটো কি দিলে চাওক মিঠাতেলটো দিলে এইটো এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে 4 কেজি দালি দিয়াৰ কথা আছিলে দিলে 1 কেজি যদি ক'লেহেঁতেন যে আজি প্ৰলয় আহি আছে আপোনালোকে ঘৰৰ পৰা গৈ ওখ ঠাই এডোখৰত ৰৈ দিয়ক তেতিয়াহ'লে 105 জন মানুহ নমৰিলেহেঁতেন জানিও অসমৰ মুখ্যমন্ত্ৰী বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয় ৰাইজ কিয় আজি এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে তুলি খন্দিছে তুলি মামা তুলি বালক ঢালক ফালি পেলাই হয় নহয় বালক ঢালক আৰু ঢালক আৰু তাৰ পাছত আহিল মামা তুলি আপুনি কেৰা বেকা হ'বই নোৱাৰে খোৱাটো বাদেই দিলো ইপাৰ সিপাৰ দেখা পায় ভিক্ষাৰী বুলি ভাবিছা নেকি মৰা দেখিলে যেনেকে সগুনবিলাকে জঁপিয়াই পৰে তেনেকে বিধ্বস্ত মানুহবিলাকৰ কাৰণে ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিয়া টকা আৰু আমাৰ প্ৰাপ্য ধনৰ ওপৰত একাংশ বিজেপি দলৰ বা চৰকাৰী পালি নেতা আৰু একাংশ প্ৰশাসনিক বিষয়া সগুন জঁপিয়াইছে হয়নে নহয় ফিৰিঙতিৰ পৰা খান্দবদা হোৱাৰ আগতেই মুখ্যমন্ত্ৰীলৈ সতৰ্কবাণী অখিল গগৈৰ মহাপ্ৰলয়ত ক্ষতিগ্ৰস্তৰ এঘৰী যুঁজাৰ সংকল্প বানপীড়িতৰ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত বিশাল গণসমাৱেশ ডাউন হিমন্ত বিশ্ব ডাউন অসম চৰকাৰ ডাউন আসাম গভৰ্ণমেণ্ট ডাউন বিজেপি গভৰ্ণমেণ্ট 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য আৰু ক্ষতিপূৰণৰ পৰিমাণ 10 লাখ টকালৈ বৃদ্ধি কৰাৰ দাবী লগতে 27 আগষ্ট নিশা 12 বজাৰ ভিতৰত চৰকাৰৰ 15,000 টকাৰ তৎকালীন সাহায্য দিবলৈ দাবী তোলে চৰকাৰে কৈছিলে যে তাৎক্ষণিক সাহায্য দিম তাৎক্ষণিক মানে কি 24 ঘণ্টাৰ ভিতৰত হয়নে নহয় তাৎক্ষণিক মানে 36 ঘণ্টাৰ ভিতৰত তাৎক্ষণিক মানে 48 ঘণ্টাৰ ভিতৰত দুদিনৰ ভিতৰত এটা কেইদিন হ'ল বানপানী হোৱা কেইদিন হ'ল এমাহ কেইদিন আজি এমাহ 6 দিন এমাহ 6 দিনৰ পাছত আমাক যে 15,000 টকা দিয়া নাই তাৰ কাৰণে হিমন্ত বিশ্বক এটা গালি দিব লাগিবনে নাই 48 ঘণ্টাৰ ভিতৰত 48 আজি এতিয়া 12টা বাজিছে 12টা পাৰ হৈ গ'ল কেইটা বাজিলে 12টা বুলিয়ে ধৰিলো 12টা বজাৰ ভিতৰত আজি কেই তাৰিখ 25 তাৰিখ 12 বজা 27 তাৰিখ 12 বজা নে 12 নহয় ৰাতি 12টালৈকে দি দিওঁ 27 তাৰিখ হ'বনে 27 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত সবৰ একাউণ্টত 15,000 আৰু 10,000 25,000 টকা যদি নোসোমায় 28 তাৰিখৰ দিনা আমি ডিসি অফিচলৈ সকলো মানুহ আকৌ আহিম দাবী মানি নল'লে 28 আগষ্টত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু 30 আগষ্টত মুখ্যমন্ত্ৰীৰ ঘৰলৈ ৰাওনা হোৱাৰ সংকল্প ৰাইজৰ তাৎক্ষণিক সাহায্যটো 36 ঘণ্টা 24 ঘণ্টা 48 ঘণ্টাত দিয়ে এতিয়া তাৎক্ষণিক সাহায্য 36 দিন হৈ যোৱাৰ পাছতো দিয়া নাই এইটো আৰু সহ্য কৰিব নোৱাৰি গতিকে আজিৰ এই গণসমাৱেশখন দিয়া হৈছে 48 ঘণ্টা আজিৰ পৰা 48 ঘণ্টাৰ ভিতৰত যদি মানুহৰ পইচা নাপায় তেতিয়াহ'লে ব্যাপক আন্দোলন কৰি তোলা হ'ব 1 2 নম্বৰ কথাটো হ'ল যে চৰকাৰে কৈছে যে টাউনৰ মানুহক 1,20,000 গাঁৱৰ মানুহক 1,70,000 ন্যূনতম ক্ষতিপূৰণ দিম আৰু সৰ্বোচ্চ 3,85,000 টকালৈকে কিন্তু আমি দেখিছোঁ যে একচুৱেলি মানুহৰ ক্ষতি বহুত বেছি সেইটো অতি কমে 10 লাখ টকা হ'ব লাগে আৰু সেইকাৰণে মই
এইটো 10 লাখ টকা কৰিবৰ কাৰণে আমাৰ পিনৰ পৰা দাবী জনোৱা হৈছে। যদি দাবী নামানে তেতিয়াহ'লে গুৱাহাটীলৈ গোটেই মানুহক লগত লৈ যাম আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰি যেতিয়ালৈকে সিদ্ধান্ত নিদিব তেতিয়ালৈকে ঘূৰি নাহোঁ। 10 লাখ টকাৰ ক্ষতিপূৰণটো অকল পৰিয়ালক নহয়, ব্যৱসায় বাণিজ্যবিলাককো দিব লাগিব, দোকানীবিলাককো দিব লাগিব, কাৰণ দোকানো বৰবাদ হৈ গ'ল বহুতৰ, যাৰ ইঞ্চুৰেঞ্চ নাই। গতিকে এই গোটেই কথাখিনিৰ কাৰণে আমি আজি এই সমাৱেশখন অনুষ্ঠিত কৰিছোঁ। তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা, কাৰ কাৰণে এনেকৈ এই মহাপ্ৰলয় আহিলে। কোনে কয়লা খন্দাৰ কাৰণে, কোনে শিল খন্দাৰ কাৰণে, কোনে বালি খন্দাৰ কাৰণে, কোনে কমিশ্যন খোৱাৰ কাৰণে, কোনে চিণ্ডিকেট কৰাৰ কাৰণে আজি অসমীয়া মানুহে মহাবিপদত পৰিল। এই গোটেই কথাবিলাক আজি আমি অসমীয়া মানুহে আজি আমি ৰাজহুৱাকৈ কথা পাতিম আৰু তাৰপিছত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ ইয়াৰ প্ৰকৃত সমাধান নোপোৱালৈকে আমি কেতিয়াও ক্ষান্ত নহওঁ। 2026 চনৰ 19 জুলাইত প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি যোৱাৰ পাছত বহু বানপীড়িতই চৰকাৰৰ 15,000 তৎকালীন সাহায্য নোপোৱাৰ অভিযোগ। বানে বিধ্বস্ত কৰি যোৱা এমাহ পাৰ হৈ গ'ল, কিন্তু এতিয়াও তাৎক্ষণিক সাহায্য নোপোৱাৰ ক্ষোভত সংগ্ৰামৰ সংকল্প লৈছে এতিয়া ৰাইজে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত 25 আগষ্টত এয়া বিশাল গণসমাৱেশৰ কিছু দৃশ্য। টাউনৰে হওক গাঁৱৰে হওক, গাঁৱৰ দোকানে হওক টাউনৰ দোকানে হওক, য'ত য'ত পানী উঠিছিলে ব্যৱসায়ীবিলাক, দোকানীবিলাক আৰু ঘৰৰ কাৰণে এটা এটা ঘৰ, এখন এখন দোকান, চবৰ কাৰণে 10 লাখ টকা আমাক দিব লাগিব। লাগিবনে? মই সকলোকে থিয় হৈ হাতৰ মুঠিৰ ওপৰলৈ উঠাবলৈ অনুৰোধ কৰিছোঁ। এই বিশাল জনসভাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে 3 বিধায়কক প্ৰশ্ন কৰি উদ্দাত্ত ভাষণ দিয়ে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। আমি আজি বানাক্ৰান্তৰ লগত লাগি থাকিব পাৰিব লাগিছিল। বিগত দিনসমূহত বানাক্ৰান্ত ৰাইজৰ কাষত আমি থিয় দি আছো। পথাৰৰ সময় ৰাইজে কঠীয়া বিচাৰি আছে, বীজ বিচাৰি আছে, আমি ৰাইজৰ কাষত থিয় হৈ কাৰোবাৰ ঘৰ বনাবলৈ, কাৰোবাক কঠীয়া যোগান ধৰিবলৈ প্ৰয়াস কৰি আছো। আৰু তাৰ মাজত সকলো কাম একাষৰীয়া কৰি আমি আজি ইয়াত প্ৰতিবাদ মুখৰ হ'ব লগা হৈছে। কিয়? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হেমাহিৰ বাবে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ কেইজনমান বৰমূৰীয়া নেতাৰ খকৰ বাবে, লোভৰ বাবে। কাৰণ ৰাইজে পাবলগীয়া 15,000 টকাটো দিবলৈ, ৰাইজে পাবলগীয়া 25,000 টকাটো দিবৰ সময়তো তেওঁলোকৰ হিচাপ নিকাচ বিজেপিকৰণৰ অন্ত নাই পৰা। হয়নে নহয়? কিমান ৰাইজে নাই পোৱা পইচা? মই যেনিয়ে চাইছো সকলোৱে হাত দাঙিছে। গতিকে প্ৰশ্নটো এইটোৱেই, যদি ইয়াত উপস্থিত থকা সকলোৱে টকাটো নাই পোৱা, তেন্তে টকাটো পাইছে কোনে? ৰাইজে কৈছে বিজেপিৰ মানুহে পাইছে। এয়া কাৰ টকা আছিল? ক্ষতিপূৰণ দিয়া প্ৰতিটো টকা ৰাইজৰ টকা, কোনো শিৱসাগৰ জিলাত ডিচিৰ পকেটৰ টকা নহয়। হয় নেকি? কোনো হিমন্ত বিশ্ব শৰ্মা, সুকান্ত বৰগোহাঁই, কোনো ধৰ্মেশ্বৰ কোঁৱৰ, ময়ূৰ বৰগোহাঁইৰ দৰে নেতাৰ পকেটৰ টকা নহয়, এয়া ৰাইজৰ টকা। কিন্তু বানপানী কিয় হ'ল? কিয় হ'ল? অসমত কোনেও পৰিকল্পনা নকৰা, কল্পনা নকৰা, সপোনতো নভবা নিচিন্তা এটা পৰিৱেশ অবিভক্ত শিৱসাগৰ জিলা। গৌৰৱ উজ্জ্বল আহোম ইতিহাসে গড়কা স্বৰ্গদেউ চাওলুং চুকাফাই সোণৰ অসম প্ৰতিষ্ঠা কৰা শিৱসাগৰ জিলা আজি নিশ্চিহ্ন হোৱাৰ কবলত। কাৰ বাবে? কেইজনমান মানুহৰ খকৰ বাবে। প্ৰলয়ৰ কাৰণ সন্দৰ্ভত বিদ্যুৎ শইকীয়াই তদন্তৰ দাবী তোলে বিশাল জনসভাৰ মঞ্চৰ পৰাই। সকলো মানুহে জানে যে এয়া কোনো প্ৰকৃতি সৃষ্ট বানপানী নহয়, এয়া মানৱ সৃষ্ট হয় নে নহয়? মানুহে সৃষ্টি কৰা হয় নে নহয়? ইমান প্ৰমাণ সহকাৰে অখিল গগৈ ডাঙৰীয়া আৰু সমগ্ৰ ৰাইজে চৰকাৰৰ ওচৰত দাঙি ধৰাৰ পিছতো চৰকাৰে এতিয়া সেই বিষয়টো তদন্ত নকৰি পলাই ফুৰিছে। হয় নে নহয়? চৰকাৰে পলাই ফুৰিছে নে নাই? তদন্ত কৰাৰ সাহস তেওঁলোকৰ নাই। হয় নে নহয়? আজি আমি আহ্বান জনাইছো সকলো ৰাইজে, চৰকাৰৰ যদি সাহস আছে, কিয় এনেকৈ শিৱসাগৰ চৰাইদেউৰ দৰে কোনোদিন বানপানী নোহোৱা ঠাইত এনেকুৱা মহাপ্ৰলয় হ'ল, তাক CBI তদন্ত কৰি যোনেই নহওক লাগিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। হয় নে নহয়?
এতিয়া চৰকাৰে বানপীড়িত ৰাইজৰ এই দাবী মানি ল'বনে? শিৱসাগৰৰ পৰা মিনহাজউদ্দিন ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ইনকিলাব হিমন্ত বিশ্ব বিজেপি চৰকাৰ